সৰ্থেবাৰী নতুন তালুকদাৰ চুপাত প্ৰতি বছৰে আজি ৰাস পূৰ্ণিমাৰ দিনা ইয়াতে সৰ্থেবাৰীত নতুন তালুকদাৰ চুপাত আমাৰ এই অঞ্চলৰ ভকতবৃন্দৰ লগতে যি দূৰ দুগন্তৰ পৰা অহা বা এই ওচৰ পাজৰ গাঁওসমূহৰ যি ভকতবৃন্দ আছে তেওঁলোকক নিমন্ত্ৰণ কৰি আনি ইয়াতে আজি এই বিশেষ দিনটোত নাম কীৰ্তন কৰা হয়। আচলতে এই যি নাম কীৰ্তন অনুষ্ঠানটো কৰা হৈছে ইয়াৰ আৰু এটা বিশেষ কাহিনী আছে, খুব দুখজনক কাহিনী এটা আছে। এই চুবুৰীতে এটা সময়ত প্ৰায় 17-18 বছৰ আগতে বিভিন্ন শোকাবহ কিছুমান ঘটনা ঘটিছিল আৰু তেতিয়াৰ পৰা এই নাম প্ৰসংগ আৰম্ভ কৰা হৈছিল আৰু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰা হৈছিল যাতে চুপাটোলৈ শান্তি ঘূৰি আহে আৰু যি শোকাবহ ঘটনাবিলাক হৈছিল ঘটনাবিলাক যাতে আগলৈকে হৈ নাথাকে তাৰ কাৰণে নামটো আয়োজন কৰা হৈছিল। আৰু সেই নামৰ পৰা আজি এই অনুষ্ঠানখিনি এনেকুৱা পাইছে যে গোটেই অঞ্চলটোত বা গোটেই চুবুৰীটোত এটা এই আধ্যাত্মিক অনুষ্ঠানৰ লগতে এটা উৎসৱমুখৰ পৰিৱেশৰ নিচিনা বৰ্তমান হৈ গৈছে আৰু প্ৰতি বছৰে আজি এই দিনটোতে এওঁলোকে এনেকৈ নাম কীৰ্তন আয়োজন কৰাৰ লগতে গোটেই চুবুৰীটোত বিভিন্ন ধৰণৰ কাৰ্যক্ৰম গোটেই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে গোটেই আধ্যাত্মিক কাৰ্যসূচী চলি থাকে আৰু সন্ধিয়া আছে এই নাগাৰা নাম বোলাতে ভিতৰৰ পৰিৱেশটো চাওঁ কেনেকুৱা কিনো অনুষ্ঠান আছে। গেটৰ পৰা সোমাই প্ৰথমতে আমাৰ যি প্ৰাণশিল্পী শ্ৰদ্ধা জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি এনেকৈ জনোৱা হৈছে ইয়াতে আৰু এই যি কৃষ্ণকাষৰ মন্দিৰ ভাগ আছে মন্দিৰ ভাগৰ সন্মুখতে এনেকৈ ৰাতিপুৱাৰ পৰা চুবুৰী গোটেই মানুহখিনি আহি কিনে ধূপ চাকি জ্বলাইছে আৰু নেদেখাজনৰ প্ৰাৰ্থনা জনাইছে আগলৈকে যাতে এই চুপাতখনত তেনেকুৱা অমানিশা নামি নাহে তাৰ কাৰণে সকলো প্ৰাৰ্থনা জনাইছে আৰু এই অঞ্চলৰ ধৰি লওক ওচৰৰ গাঁৱৰ লগতে যিসমূহ অলপ দূৰৰ আঁতৰৰ গাঁওসমূহ আছে তাৰ ভকতবৃন্দক মাতি আনি এনেকৈ নাম প্ৰসংগ সৰ্থেবাৰী নতুন তালুকদাৰ চুপাত এই যে আজি নাম আয়োজন কৰিছিল এই নামটোৰ আচলতে ক'ৰ পৰা কেনেকৈ নামটো কৰিব লগা হ'ল বা বৰ্তমান নামটো কেনেদৰে আয়োজন কৰিছে আমাৰ লগত বৰ্তমান সৰ্থেবাৰী নতুন তালুকদাৰ চুবুৰীৰ গোটেই ৰাইজ আছে ইয়াতে আৰু আমাৰ লগত আছে তপন দাস দাদা আছে আৰু তেখেতৰ পৰা আমি জানিব বিচাৰোঁ আচলতে এই নাম প্ৰসংগখিনি প্ৰথম যি আৰম্ভ হৈছিলে আৰম্ভৰ আগত আৰু কাহিনীখিনি কি আছিল আৰু আজি এই নামৰ যিখিনি ভকতবৃন্দ আহিছে এই ভকতবৃন্দখিনি কোন ঠাইৰ পৰা আহিছে বা কিমানখিনি কি কেনেদৰে আয়োজন কৰা হয় গোটেই দিনটোৰ। প্ৰথমতে মই সৰ্থেবাৰী নতুন তালুকদাৰ চুপাৰ তৰফৰ পৰা আপোনালোকলৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আমাৰ 2008 চনৰ ঘটনা 2008 চনত আমাৰ সৰ্থেবাৰী নতুন তালুকদাৰ চুপাত আমাৰ কেইবাজনো আজি নাম আৰু নতুনকৈ কোৱা কথা নাই কেইবাজনো ডেকা যুৱক হঠাতে আকস্মিকভাৱে আমাৰ মাজৰ পৰা তেখেতসকলে ইহলীলা সম্বৰণ কৰিছিল বিভিন্ন কাৰণত। গতিকে যেতিয়া এটা চুবুৰীত খুব কম দিনৰ ভিতৰত 5-6জন ব্যক্তিৰ মৃত্যু হৈছিল সেই তেখেতসকলৰ মৃত্যুৱে আমাৰ নতুন তালুকদাৰ চুপাৰ গোটেই চুবুৰীৰ প্ৰতিটো পৰিয়ালে এটা শংকাৰ ভাৱ সৃষ্টি হৈছিল আৰু শংকা হোৱাৰ মূল কাৰণটো হৈছে এনেধৰণৰ যে আমাৰ কিয় ডেকা যুৱকবিলাক ইমান সোনকালে আমাৰ মাজৰ পৰা তেখেতসকলৰ স্বৰ্গগামী হয় এইটো আমি এটা পৰিত্ৰাণ বিচাৰিছিলোঁ তেখেতসকলৰ আত্মাৰ চিৰশান্তিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ আৰু লগতে যাতে ভৱিষ্যতে আৰু সেনেকুৱা ঘটনা পুনৰাবৃত্তি নহয় তাৰ প্ৰতি ঈশ্বৰৰ ওচৰত আমি ঠগীভাগ সেই সময়ত 2008 চনতে আমি মানে আগবঢ়াইছিলোঁ সৰ্থেবাৰী নতুন তালুকদাৰ চুপাৰ ৰাইজে অৰ্থাৎ এই নামখন আমি 2008 চনৰ পৰা আজি 2025 চনলৈ 18 বছৰে একেৰাহে এই নামটো আমি ইয়াত আয়োজন কৰি আছোঁ আৰু এই নামটো অনুক্ৰমে দিনক দিনে এটা বহলভাৱে মানে ইয়াৰ সম্প্ৰসাৰণ হৈছে বহলভাৱে হোৱাৰ মূল কথাটো হৈছে কি যে আমি অকল সৰ্থেবাৰী পাঁচখেলৰ ভকতবৃন্দক লগত লৈয়ে নহয় সৰ্থেবাৰী পাঁচখেল ভকতবৃন্দৰ লগতে গহিয়া আমৰিখোৱা বৰকাপলা কাঁচকুৰি ঢকুৱাটেপা বিভিন্ন গাঁৱৰ ভকতক আমি আজিৰ এই অনুষ্ঠানটোলৈ আমন্ত্ৰণ কৰি আনো আৰু আমাৰ এই অনুষ্ঠানটো প্ৰতি বছৰে আৰম্ভণিৰ পৰা ৰাস পূৰ্ণিমাৰ দিনাই মানে আৰম্ভ হৈছে আৰু ৰাস পূৰ্ণিমাৰ দিনাই আমি অনুষ্ঠানটো আৰম্ভ কৰোঁ আয়োজন কৰোঁ
আৰু এই নামটোৰ প্ৰতি আমাৰ নতুন তালুকদাৰ চুপাৰ প্ৰত্যেকটো পৰিয়ালৰ সহায় সহযোগিতাৰ লগতে আমাৰ সৰ্থেবাৰী অঞ্চলৰ বিভিন্ন ৰাইজে বিভিন্ন ধৰণে আমাক সহায় সহযোগিতা আগবঢ়ায় তেখেতসকলক আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আন্তৰিক কৃতজ্ঞতা আৰু ভগৱানৰ ওচৰত তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু লগতে আজিৰ এই নামটো শেষ হোৱাৰ পাছত আমি সকলো ভকতবৃন্দক সিদ্ধ প্ৰসাদেৰে আপ্যায়ন কৰিম। আৰু ৰাতিলৈকে আমাৰ নাগাৰা নাম আছে। নাগাৰা নাম আমাৰ দৰঙৰ ৰাজশ্ৰী চহৰীয়া নাগাৰা নাম পৰিৱেশন কৰিব। তাৰ পাছতে আমাৰ আজি এই অনুষ্ঠানটিৰ সমাপ্তি ঘটিব। এইখিনিয়ে আৰু। ঠিক আছে, ধন্যবাদ জনাইছোঁ। লগতে আমি মনৰ পৰা কামনা কৰিছোঁ যাতে আজিৰ পৰা 16-17 বছৰত যি অমানিশা এই চুপাটোত নামি আহিছিল তেনেকুৱা যাতে আৰু নহয়, আৰু ভগৱানে যাতে আশীৰ্বাদ দিয়ে এই চুপাটোৰ লগতে গোটেই আমাৰ সমগ্ৰ অঞ্চলতে যাতে আশীৰ্বাদ ভগৱানৰ থাকে তাৰে আমি কামনা কৰিছোঁ। তাৰে কামনাৰ্থে এই ৰাস পূৰ্ণিমা নামটোৰ আয়োজন কৰিছোঁ। হয়, আৰু এই যে আপোনালোকে যি আয়োজন কৰিছে নাম প্ৰসংগৰ লগতে এটা ডাঙৰ অনুষ্ঠানলৈকে যাতে পৰ্যবেক্ষিত হয় সেইটো আমি মনৰ পৰা কামনা কৰিছোঁ। আৰু গোটেই আমাৰ সৰ্থেবাৰীৰ বাকীৰ লগতে বিভিন্ন অঞ্চলৰ মানুহে যাতে এই অনুষ্ঠানটোত আহে আৰু সকলোৱে যাতে সহযোগ কৰে তাৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ ৰাইজৰ ওচৰত। আমি এই অনুষ্ঠানটোত আমাৰ অকল ভকতবৃন্দ বুলি নহয়, বিভিন্ন ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়ায়। বিভিন্ন ৰাইজৰ সহায় সহযোগিতাত দান বৰঙণিৰ জৰিয়তে এই অনুষ্ঠানটো চলি আছে। আৰু আগন্তলৈকেও অনুষ্ঠানটো যাতে আৰু আমি ইয়াত কৰি ভালদৰে পাতিব পাৰোঁ তাৰ বাবে যাতে ৰাইজৰ সহায় সহযোগিতা আমি পূৰ্ণৰূপে পাওঁ আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু তেখেতসকলৰ যিসকলে আমাক সহায় সহযোগিতা আগবঢ়াইছে তেখেতসকলকো আমি এই চেগতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতসকল দীৰ্ঘায়ু হওক। ঠিক আছে, ধন্যবাদ। আপুনি কিয় ক'ব নেকি? ধন্যবাদ। ঠিক আছে, ধন্যবাদ জনাইছোঁ।